Good afternoon everyone. Welcome back to my another blog. আজি দুপৰীয়া লাঞ্চত মই হাঁহৰ মাংস আৰু বাসমতি চাউলৰ পোলাও বনালো। তাৰে ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিলো। ভাল লাগিলে মোৰ ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাবচোন। প্ৰথমে মই পিয়াজ, নহৰু, আদা, প্ৰয়োজন অনুসৰি মছলা আৰু গৰম মছলা, সোৱাদ অনুযায়ী নিমখ আদি দি পেলাই তেলত অলপ গ্ৰেভি টাইপ বনাই তাতে মাংসখিনি দি গৰম পানী দি অলপ সিজিবলৈ দি এনেকৈ ঢাকন মাৰি দিলোঁ। তাৰপিছত মই অলপ তেলত পিয়াজ, নহৰু, আদা আদিৰ পেষ্ট দি পেলাই বাসমতি চাউলখিনি দি পেলাই অলপ টাইম ভাজি তাতে গৰম পানী এড কৰি দিলোঁ আৰু এনেকৈ মই বাসমতি চাউলৰ পোলাও আৰু হাঁহৰ মাংস বনালোঁ। মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।